পুনৰ বহিৰাজ্যৰ পৰা নিৰুদ্দেশ হ'ল অসমৰ যুৱক। এইবাৰ ৰেলৰ পৰা নিৰুদ্দেশ হৈছে ঢিঙৰ এইজন যুৱক ইক্ৰামুল হুছেইন। নগাঁও জিলাৰ ঢিঙৰ আউনীআটী খেৰাজৰ এইজন যুৱক ৰেলৰ পৰাই ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈছে। ঘটনাৰ বিৱৰণী অনুসৰি বিগত এটা বছৰে কৰ্মসূত্ৰে বহিৰাজ্যত থকা ইক্ৰামুল হুছেইন যোৱা সোমবাৰে ঘৰলৈ অহাৰ বাবে ৰেলেৰে যাত্ৰা কৰিছিল চেন্নাইৰ পৰা। ৰেলেৰে যাত্ৰা আৰম্ভ কৰাৰ পাছতো পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰিছিল ইক্ৰামুলে, কিন্তু তাৰ পিছৰ পৰাই সংযোগ বিচ্ছিন্ন হয় ইক্ৰামুলৰ সৈতে। বৃহস্পতিবাৰে ঘৰত উপস্থিত হ'ব বুলি কথা দিয়া ইক্ৰামুলে আজি পৰ্যন্ত ঘৰত উপস্থিত হোৱা নাই। সম্প্ৰতি ইক্ৰামুলৰ চিন্তাত চকুলো টুকিছে পৰিয়ালৰ লোকে। মানসিকভাৱে সামান্য অসুস্থ এইজন যুৱকৰ যদি কোনোবাই সম্ভেদ পায় তেন্তে 7896255710 বা 8838697311 নম্বৰত খবৰ দিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে। নিউজ ডেস্ক ND365। আমি জানো যে আমাৰ এই ভতিজা মহম্মদ ইক্ৰামুল হুছেইন তেওঁ যোৱা সোমবাৰে চেন্নাইৰ পৰা ঘৰত অহা ৰাওনা কৰিছিলে। আজি প্ৰায় এক সপ্তাহ হৈ গ'ল তেওঁ নিৰুদ্দেশ হৈ আছে, কিন্তু আমি জনামতে তেওঁ বৃহস্পতিবাৰ দিনাখন গড় পোৱাহি কথা, কিন্তু আজিলৈ তেওঁ গড় পোৱাহি নাই। সেইটো কাৰণে আমাৰ গোটেই ঘৰৰ মানুহে চিন্তিত হৈ আছে। যুৱকজনৰ নাম মহম্মদ ইক্ৰামুল হুছেইন, পিতাকৰ নাম মহম্মদ মফিজুদ্দিন, গাঁও নগাঁও জিলাৰ অন্তৰ্গত ডিং থানাৰ আউনীআটী খেৰাজ। তেখেতৰ নাম হৈছে মহম্মদ মফিজুদ্দিন, পিতাকৰ নাম, আৰু ল'ৰাটোৰ নাম হৈছে মহম্মদ ইক্ৰামুল হুছেইন। তেখেত মানসিকভাৱে সম্পূৰ্ণ সুস্থ নেকি? মানুহজন কিন্তু সম্পূৰ্ণভাৱে মানসিকভাৱে ইমান অসুস্থ, ইমান এটা হেৰি নহয়। গোটেই আমাৰ অসমীয়াবাসী ৰাইজক জনাওঁ যাতে আমাৰ ডিং থানাৰ অন্তৰ্গত যুৱকজনক যদি কোনোবাই সংকেত পায় আমাৰ ডিং থানাত যাতে কথাটো জনাই দিয়ে, নাইবা আমাৰ ঘৰৰ ৰাইজক পৰিয়ালক কথাটো জনাই দিলে আমাৰ বহুত উপকৃত হ'ব। ভাই এজন চেন্নাইৰ পৰা আহি আছিলে, সোমবাৰে ট্ৰেইনত উঠিছিলে, আজিলৈকে ঘৰ পোৱা নাই। আজি 5-6 দিন হৈ গ'ল। আহি থাকোঁতে বৃহস্পতিবাৰে ঘৰ পোৱা কথা আছিলে। বৃহস্পতিবাৰে ঘৰ আহি নেপালে, এতিয়ালৈকে পোৱা নাই ঘৰ। মানুহজন লগ পাই ফোন কৰিছিলে ৰাস্তাৰ পৰা, তাৰপিছৰ পৰা নাই এতিয়ালৈকে। যদি পায় কোনোবাই আমাৰ লগত যোগাযোগ কৰিব, আমাৰ নাম্বাৰ থাকিব, ডিং থানা আছে, ডিং থানাত যোগাযোগ কৰিব পাৰে। আমাৰ নাম্বাৰৰ পৰা দি দিম, আমাৰ নাম্বাৰৰ লগত যোগাযোগ কৰিব। ক'ৰ পৰা আহিছিল তেখেত চেন্নাইৰ পৰা আহি আছিলে। নামটো কি? নামটো ইক্ৰামুল হুছেইন। তেওঁ মানসিকভাৱে অকণমান অসুস্থ আছে। আহি আছিলে যেতিয়া টোপনি ক্ষতি আছে, সেইকাৰণে মানসিকভাৱে অসুস্থ। এতিয়ালৈকে ঘৰ পোৱা নাই, ক'ত আছে কি কথা একো আমি বুজি পোৱা নাই।